মই এই বাঁহ বেতৰ জড়িতৰ লগত প্ৰায় 30 বছৰ জড়িত মোৰ। মই ল'ৰালি কালৰ পৰাই এইখিনি মনত ভাবিছিলোঁ। শিক্ষাটো মোৰ কম হোৱাৰ পিছতে যিহেতু নেকি আমি বানপানীত দুৰ্বল হোৱা মানুহ, স্কুল বেছি লাভ কৰিব নোৱাৰিলোঁ শিক্ষাটো। তাৰপিছতেই খেতিত নামিলোঁ, দেউতাৰ খেতিও কম। তাৰপাছতেই যেতিয়া কঠীয়া বাৰী ক'ৰবাত সাফলত ক'ৰবাত বাৰীত পাৰি থৈ আহে, এই কুকুৰ চৰাই খেদিবৰ কাৰণে যাব লগা হয়। যাওঁতেই মানে তেতিয়া পুৰণা তুঁহবোৰ খুলি পাটিদৈ টঙাল তোলাই ঠিক তেনেকৈ তাৰ চাপে চাপে বহাই মই প্ৰথম মোৰ আৰম্ভ বাঁহ বেতৰ কামবোৰ তুঁহটোৰ লগতে জড়িত। প্ৰথম তুঁহত শিকিছিলোঁ। এতিয়া বহুবোৰ কামেই মই কাম কৰোঁ, কিন্তু এটাই বস্তু নবনাওঁ আৰু দোণটো নবনাওঁ। তাৰ বাদে প্ৰায় বাঁহ বেতৰ বস্তু মই বনাওঁ। আজি প্ৰজন্মও যদি মোৰ ওচৰলৈ কোনোবা আহে, কোনোবাই টঙাল দুডাল গাঁঠি শিকাই দিয়ক, কিবা কৰক বুলি ক'লে মই বৰ ভাল পাম।